নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ বিয়া। পিছে কইনা কোন আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ বিয়া। অহা 9 মাৰ্চ তাৰিখে বিয়াত বহিব জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। ইতিমধ্যে কণ্ঠশিল্পীগৰাকীৰ তিতাবৰৰ বাসগৃহত চলিছে উখল-মাখল পৰিৱেশ। বিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছেই। কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ বিয়াৰ খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে। ইতিমধ্যে অনুৰাগীসকলে শুভেচ্ছা বাণীৰে উপচাই পেলাইছে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াক। তিতাবৰৰ কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ কইনা হ'ব ৰিচা কলিতা। ৰিচা কলিতা পেছাত এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ এগৰাকী ভাল মেকআপ আৰ্টিষ্ট। আপোনালোকে বাৰু মণ্টুমণি শইকীয়াৰ বিয়াৰ খবৰটো পাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ গীত শুনি ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। আমাৰ চেনেলৰ তৰফৰ পৰা কণ্ঠশিল্পীগৰাকীলৈ বিয়াৰ অলেখ শুভকামনা আৰু শুভেচ্ছা জনালোঁ।